অসম সাহিত্য সভাৰ দ্বিতীয় দিন লোকে লোকাৰণ্য হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ আৰু ক'ব লাগিব বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ সাহিত্যিক কবি তথা সাহিত্য অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনস্থলীত আৰু আমি যেহেতু ৰাতিপুৱাৰে পৰা অসম সাহিত্য সভাৰ যি ভট্টদেৱ ক্ষেত্ৰ আছে ভট্টদেৱ ক্ষেত্ৰ অধিৱেশনস্থলীৰ বিভিন্ন প্ৰান্তৰ পৰা আমি প্ৰতিবেদনসমূহ দেখুৱাই আহিছোঁ এই মুহূৰ্তত আমি উপস্থিত আছোঁ প্ৰদৰ্শনীস্থলীত আৰু আমি দেখুৱাইছোঁৱে যে এক বিশাল আকৃতিৰ জাপি 87 ফুট এক বিশাল জাপি যি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ সন্মুখত আছে ইয়াতে যথেষ্ট সংখ্যক লোকে জাপি চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে অসমৰ জাতীয় সম্পদ যি জাপিক লৈ এতিয়া অসম সাহিত্য সভাৰ যি বিশাল আকৃতিৰ জাপিটো আছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সমান্তৰালভাৱে ক'ব লাগিব প্ৰদৰ্শনীত বজালীৰ যি ভ্ৰাম্যমান থিয়েটাৰ আছে ভ্ৰাম্যমান থিয়েটাৰৰ আপুৰুগীয়া সম্পদসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে সমান্তৰালভাৱে যিসমূহ আচলতে আপুৰুগীয়া সম্পদ আছে সম্পদসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে বিশেষকৈ ক'ব লাগিব আনন্দৰাম বৰুৱা একাডেমি যি বিদ্যালয় আছে বা মহাবিদ্যালয় আছে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে এই স্কুলসমূহৰ সৌজন্যত ইয়াত এনেদৰে খুব সুন্দৰকৈ প্ৰদৰ্শনস্থলীত আপুৰুগীয়া সম্পদসমূহ প্ৰদৰ্শন কৰা হৈছে আৰু আমি পৰিৱেশটো এবাৰ দেখুৱাইছোঁ চাওক লোকে লোকাৰণ্য হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তৰ সাহিত্যিক কবি সাহিত্য অনুৰাগীসকলে অসম সাহিত্য সভাত যি ভট্টদেৱ ক্ষেত্ৰ আছে ভট্টদেৱ ক্ষেত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মই পোনপটীয়াভাৱে আমি দৃশ্যসমূহ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱক অনুৰোধ দেখুৱাইছোঁ ইয়াতে যি আচলতে প্ৰদৰ্শনী আছে প্ৰদৰ্শনীৰ যি মেলা য'ত সাহিত্য অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে তাৰে দৃশ্যসমূহ আমি কিছু আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু ৰাতিপুৱাৰে পৰা আমি প্ৰতিটো প্ৰান্তৰ অসম সাহিত্য সভাৰ প্ৰতিটো প্ৰান্তৰ পৰা আমি পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এই মুহূৰ্তত প্ৰদৰ্শনীৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে ইয়াত উপস্থিত থকা সাহিত্য অনুৰাগীসকলৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম দেখিছে লোকে লোকাৰণ্য হৈ পৰিছে সাহিত্য অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ সৈতে উপস্থিত আছে কিশোৰ তবিলদাৰ জনপ্ৰিয় নাট্যকাৰ কিশোৰ তবিলদাৰ আছে আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা দেখা গৈছে অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এই পাঠশালাৰ অধিৱেশন লোকে লোকাৰণ্য হৈ পৰিছে সাহিত্য অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে বজালীবাসী তথা যি আদৰণীয় সমিতি আছে সমিতিৰ লোকসকলে সাহিত্য অনুৰাগীসকলক আদৰিবলৈ কিন্তু কোনো কঞ্জুচি কৰা নাই সকলোৱে ইয়াত একমুখে সকলোকে আদৰিবলৈ চেষ্টা কৰিছে খুব সুন্দৰ পৰিৱেশ কি ক'ব আচলতে কি হয় আমাৰ যিকোনো এটা ঠাইত মানুহৰ গেডাৰিং হ'লে মানুহে কয় যে সাহিত্য সভা যেন হৈছে আৰু এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ যে সাহিত্য সভাত কিমান মানুহ হয় আমি হিচাপ দিব নোৱাৰিম ইমান ডাঙৰ এৰিয়া ক'তো ঠাই নাই চবতে এনেকুৱা ভিৰ হৈছে আৰু ভাল লাগিছে যে সাহিত্যৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ আৰু চবতকৈ ভাল লগা কথাটো হৈছে আমাৰ মানুহে যে কিতাপ কিনিছে হাতে হাতে কিতাপ লৈ গৈছে সেইটো ভাল লাগিছে কাৰণ সাহিত্য সভাৰ প্ৰকৃত যিটো লক্ষ্য যে হাতে হাতে কিতাপ যাওক সাহিত্য সভাৰ পৰা মানুহে কিতাপ পঢ়ক গতিকে এই যিটো লক্ষ্য সেইটোত আমি সাহিত্য সভা সাৰ্থক হৈছে আমি আয়োজকসকলেও পাঠশালা আমিও সুখ অনুভৱ কৰিছোঁ মানুহ বহুত আহিছে কিতাপ বিক্ৰী হোৱা নাই তেতিয়াহ'লে দুখ পালোঁ হয় এটা মানুহ বহুত হৈছে কিতাপো বিক্ৰী হৈছে বৰ সুখ পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু চাওক ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সাহিত্য অনুৰাগীৰে ভৰি পৰিছে সাহিত্য সভাস্থলী আৰু এটা কথা উল্লেখ কৰিব লাগিব এই যি ভট্টদেৱ ক্ষেত্ৰ আছে ভট্টদেৱ ক্ষেত্ৰত 11 বিঘাতকৈও অধিক মাটিত এই সাহিত্য সভা এইবাৰ অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াত আমি উল্লেখ কৰিছিলোঁ যে বিজ্ঞান মেলা প্ৰদৰ্শনীৰ জনজাতীয় লোকৰ যি আচলতে জনজাতীয় লোকৰ এক বিশাল ঠাই সামৰি ইয়াত অনুষ্ঠিত কৰা হৈছিল সমান্তৰালভাৱে সাংস্কৃতিক মঞ্চ আছিল প্ৰদৰ্শনীস্থলী আছে প্ৰদৰ্শনীস্থলীত আমি বৰ্তমান উপস্থিত আছোঁ প্ৰদৰ্শনীস্থলীৰ পৰা পোনপটীয়াভাৱে আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া প্ৰদৰ্শনীৰ যি পৰিৱেশ প্ৰদৰ্শনীৰ আপুৰুগীয়া সম্পদসমূহ ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে সমান্তৰালভাৱে আৰু এটা কথা উল্লেখ কৰিব লাগিব প্ৰদৰ্শনীত প্ৰায় 60টাতকৈও অধিক ইয়াত ষ্টল আছে য'ত আপুৰুগীয়া সম্পদসমূহ ইয়াত সংগ্ৰহ কৰি দেখুৱাবলৈ চেষ্টা কৰা হৈছে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা হৈছে সমান্তৰালভাৱে ক'ব লাগিব ভ্ৰাম্যমান জগতৰ সৃষ্টিকাৰী এই বজালী আৰু এই বজালীৰে যি আচলতে ভ্ৰাম্যমানৰ সম্পদৰাজি আছে সেয়াও প্ৰদৰ্শন কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে আমাৰ সৈতে এই যি প্ৰদৰ্শনীস্থলী আছে প্ৰদৰ্শনীস্থলীৰ যি উপসমিতি আছে উপসমিতিৰ
উপসভাপতিগৰাকী আছে, আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই প্ৰদৰ্শনীত 60টাতকৈও ওপৰত ষ্টল আছে আৰু খুব ভাল লগা কথা এটা আমি দেখিবলৈ পাইছোঁ যে এই যি আচলতে পাঠশালাতে সৃষ্টি হৈছিল ভ্ৰাম্যমান থিয়েটাৰৰ, আৰু এই পাঠশালাতে এইবাৰ অসম সাহিত্য সভাৰ যি অধিৱেশনস্থলী আছে, প্ৰদৰ্শনীস্থলী আছে, তাতেই কিন্তু এই সাহিত্য সভা এই যি ক্ষমা কৰিব, এই যি আপোনালোকৰ বিশেষকৈ ক'ব লাগিব যি থিয়েটাৰ বা থিয়েটাৰৰ ইয়াত কিন্তু প্ৰদৰ্শনী আপুৰুগীয়া সম্পদসমূহ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব? হয়, আচলতে কি বজালী শিক্ষানগৰী, নাট্যনগৰী আৰু কৃষ্টি সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰত বজালী অতীজৰে পৰা যথেষ্ট চহকী, আৰু এই বজালী অঞ্চলে সুদীৰ্ঘ 30 বছৰৰ মূৰত পুনৰবাৰ সাহিত্য সভা ইয়াত অধিৱেশন ইয়াত অনুষ্ঠিত কৰিবলৈ পাই যথেষ্ট উৎসাহী হৈছে। আৰু বজালীবাসী ৰাইজে যথেষ্ট উৎসাহেৰে অশেষ পৰিশ্ৰম কৰি এই অধিৱেশনখনি সফলভাৱে আগুৱাই নিয়াৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাইছে। আৰু মই গ্ৰন্থমেলা উপসমিতিৰ এজন উপসভাপতি হিচাপে মই অসমবাসী ৰাইজক এটা কথাই জনাব বিচাৰোঁ। আপোনালোকে দেখিছে ইয়াতে লোকাৰণ্য অগণন মানুহ ইয়াতে গোট খাইছে, আৰু সকলোৱে আহি যে অন্ততঃ এখনকৈ যদি গ্ৰন্থ কিনে তেতিয়াহ'লে গ্ৰন্থ বিক্ৰীৰ সংখ্যা বৃদ্ধি হ'লেহে আচলতে অধিৱেশনখন সফল হোৱা বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে আপোনালোককো মই আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ গ্ৰন্থমেলালৈকেও আহক, তাৰ পৰিস্থিতি ৰাইজক দেখাওক। আৰু মই ভাবোঁ যে যদিও মই বিভিন্ন কামত ব্যস্ত আছোঁ গ্ৰন্থমেলা উপসমিতিৰ, মাজে মাজে আহি যিবিলাক এটা প্ৰকাশ আছে বিভিন্ন অঞ্চলৰ প্ৰতিনিধিসকলৰ লগত মই সুবিধা অসুবিধাৰ বুজ লৈছোঁ। আৰু যোৱাকালিৰ তুলনাত আজি গ্ৰন্থৰ বিক্ৰী যথেষ্ট বাঢ়িছে। আৰু সমূহ ৰাইজকে মই শিল্প সাহিত্য সংস্কৃতিৰ লগত জড়িত সমূহ ৰাইজকে মই আহ্বান জনাইছোঁ, অতি কমেও প্ৰত্যেকে এখনকৈ গ্ৰন্থ কিনক আৰু গ্ৰন্থমেলা সফল কৰক। ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশটো দেখুৱাইছোঁ অসম সাহিত্য সভাৰ যি 77তম দ্বিবাৰ্ষিক অধিৱেশন আছে, অধিৱেশনস্থলীৰ পৰা আমি পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ। আৰু যিহেতু আমি প্ৰদৰ্শনীত উপস্থিত আছোঁ, প্ৰদৰ্শনীৰ কিছু বস্তু আমি দেখুৱাবলৈ প্ৰয়াস কৰিম। যি ইয়াৰে আপুৰুগীয়া সম্পদসমূহ আছে বজালীৰ, সেয়াও দেখুৱাবলৈ ইয়াত চেষ্টা কৰা হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আছে, সঞ্জীৱে কিছু পৰিৱেশ ইয়াৰে দেখুৱাব। আৰু আমি উল্লেখ কৰিছিলোঁ যে বিশেষকৈ ইয়াত সাহিত্যিক কবিৰে ভৰি পৰিছে অসম সাহিত্য সভাস্থলী, ভট্টদেৱ ক্ষেত্ৰস্থলী, আৰু সাহিত্য অনুৰাগী ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, লোকাৰণ্য হৈ পৰিছে। আৰু যদি চাব যায় কি ধৰণে ইয়াত ব্যৱস্থা কৰা হৈছিল, বিশেষকৈ যদি চাব যায় যথেষ্ট সংখ্যক কিন্তু লোকৰ সমাগম হৈছে। গতিকে ইয়াত যিসকল লোকে আহিছে তেওঁলোকৰ বাবে ইয়াত বিশেষকৈ গাড়ীৰ পাৰ্কিঙৰ পৰা যিসমূহ সা সুবিধা লোকে অহাৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে, যিহেতু যথেষ্ট ইয়াত সাহিত্য অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। হয়, প্ৰথমতে আমি সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিম যে সাহিত্য সভা আৰম্ভ হোৱাৰ পূৰ্বে তেখেতসকলে যিধৰণে এক বাতৰি পৰিৱেশন কৰিছিল, হয়তো তাৰেই ফলশ্ৰুতিত আমি ভট্টদেৱ ক্ষেত্ৰত আজি পাঠশালাত ইমান এক জনসমুদ্ৰ দেখিবলৈ আমি সক্ষম হৈছোঁ। আৰু সেই আমি ইংগিত পায়েই আমি ইয়াৰে যি ধৰণৰ আমি পাৰ্কিং ব্যৱস্থা বা আমি কোনটো বাটেৰে আমি ৰাইজক আদৰিম, কোনটো বাটেৰে তেওঁলোকে ওলাই যাব, গোটেইবোৰ আমি এটা ড্ৰয়িং বনাইছিলোঁ, আমি নক্সাসহ এইবোৰ আমি সাজু কৰিছোঁ। আৰু আজি আমাৰ দ্বিতীয়টো দিন শনিবাৰ, আজি সপ্তাহটোৰ শেষ দিনটোত ইমান ভিৰ হৈছে, আৰু কাইলৈ ৰবিবাৰ, কাইলৈ হয়তো ইয়াতকৈ বেছি ভিৰ হ'ব। গতিকে আমি এই ধৰণৰ যি এক মানে ভিৰ বা এক ব্যস্ততাপূৰ্ণ যি এক পৰিৱেশ, তাক আমি কেনেকৈ তাৰ সৈতে মোকাবিলা কৰিম, ইয়াৰ আমি সম্পূৰ্ণ প্ৰস্তুতি লৈছিলোঁ, প্লেন কৰিছিলোঁ। তাৰোপৰি আমাৰ ইয়াতে ডেইলি 10,000 পৰা 12,000 লোকক আমি আপ্যায়ন কৰাৰ বাবে 100টাকৈ আমি চৌকা খান্দি আমি ইয়াতে ৰান্ধনীশাল বনাইছোঁ, ভোজনালয় বনাইছোঁ। লগতে দেখিছে 6খনকৈ মঞ্চত সকলো সময়তে বেলেগ বেলেগ কাৰ্যসূচী চলিয়ে আছে, অহৰহ চলি আছে এইখিনি। আৰু কাইলৈ আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে, তাতো আমি প্ৰায় 20,000 লোক আমি একেলগে সমাগত হ'ম। মই ধন্যবাদ জনাইছোঁ দাদা। আৰু চাওক, এনেদৰে সাহিত্য অনুৰাগীৰ ভিৰেৰে এনেদৰে দ্বিতীয় দিনা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে অসম সাহিত্য সভাস্থলী। আৰু আমি উল্লেখ কৰিছোঁ যে আজি দ্বিতীয়টো দিনতো এনেদৰে যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু অহাকালি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে আজি দ্বিতীয় দিনৰ পৰিৱেশ আমি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে প্ৰদৰ্শনীস্থলী, আৰু প্ৰদৰ্শনীস্থলীতো যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। আৰু বিশেষকৈ ক'ব লাগিব কবি, সাহিত্যিক, সাহিত্য অনুৰাগীসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা